হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ইয়ৰ জব ইন আছাম। DWৰ ফালৰ পৰা আজি এখন অফিচিয়েল নটিচ প্ৰকাশ কৰিলে। তো এই নটিচখনত কি লিখিছে মই আপোনালোকক এবাৰ পঢ়ি শুনাইছোঁ। আপোনালোকক মই নটিচখন পঢ়ি শুনাৰ আগতে এটা ভাল কথা ক'ব বিচাৰিছোঁ। যিসকল কেণ্ডিডেটে এইবাৰ DWৰ 5550টা পদত যিটো ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট আছিল, সেই প্ৰভিজন মেৰিট লিষ্টত যিসকল কেণ্ডিডেটে হাফ পইণ্ট বা অলপ পইণ্টৰ বাবে তেওঁলোকৰ নামখিনি অন্তৰ্ভুক্ত হোৱা নাছিল, এইবাৰ তেওঁলোকৰ নামটো এই ফাইনেল মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব। তো মই এতিয়া আপোনালোকক নটিচখন পঢ়ি শুনাই আছোঁ। তো ইয়াতে লিখিছে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভ লেটাৰ, ভাইট নংটো ইয়াতে দিয়া আছে ডেটেড 17/10/2025। ইট ইজ ফৰ ইনফৰমেশ্যন of all the candidates who have applied for the post of teacher of LP and UP school under the Directorate of Elementary Education Assam against advertisement নং ইয়াতে দিয়া আছে, যিটো আপোনালোকে 26/12/2023 আপোনালোকে DWৰ ফালৰ পৰা যিটো LPৰ বাবে এডভাৰটাইজমেণ্টটো দিয়া আছিল আৰু এডভাৰটাইজমেণ্ট B2 যিটো আপোনালোকৰ UPৰ বাবে দিয়া আছিল, and have been selected in the post of graduate teacher and post-graduate teacher under the Directorate of Secondary Education Assam that they shall voluntarily withdraw their names from the post of teacher of LP and UP school under DW Assam। তো নোটিছখনত এইটোৱে কোৱা হৈছে, যিসকল কেণ্ডিডেটে GT অথবা GT আৰু PGT পোষ্টত তেওঁলোকে ছিলেক্টেড হৈছে, তেওঁলোকৰ নাম ফাইনেল লিষ্টত আহিছে, এতিয়া তেওঁলোকে DWৰ 5550টা পদত যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে তেওঁলোকে এতিয়া তেওঁলোকৰ কেণ্ডিডেটছাৰখিনি উঠাই ল'ব লাগে, কিয়নো এতিয়া DWৰ 5550টা পদৰ যি ফাইনেল লিষ্ট, সেই ফাইনেল লিষ্ট প্ৰকাশ কৰিব। তাৰপিছতে ইয়াতে কোৱা হৈছে দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DW Assam at dwassam.gov.in portals recruitment and thereby submit their withdrawal of candidature from the post at the earliest latest by 10 a.m. of 19/10/2025। তো আপোনালোকে 19 তাৰিখ 10/2025 দিনাখন আপোনালোকে দিনৰ 10 বজালৈকে আপোনালোকৰ কেণ্ডিডেটছাৰখিনি উঠাই ল'ব পাৰিব। তো তাৰ বাবে আপোনালোকে নিশ্চয় ডেটটো ভালকৈ মনত ৰাখিব আৰু এই টাইমৰ আজি 17 তাৰিখ 18 19 তাৰিখ এই 2 দিনৰ মাজতে আপোনালোকৰ নিজৰ কেণ্ডিডেটছাৰখিনি উঠাই লওক। তাৰপিছতে ইয়াতে কৈছে whereas if found that any candidate does not withdraw their candidature voluntarily within the stipulated time period, then necessary step will be taken to avoid duplicacy in recruitment। আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। DWৰ 5550টা পদত যিসকলে এপ্লাই কৰিছে, তো ইয়াতে আপোনালোকে দেখিছে যদি কোনোবা কেণ্ডিডেটে GT অথবা PGT পোষ্টত ছিলেক্টেড হোৱাৰ পিছতো তেওঁলোকে যদি কেণ্ডিডেটছাৰখিনি উঠাই নলয়, তেতিয়াহ'লে ডুপ্লিকেচি ইন ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বাবে তেওঁলোকক নেচেচাৰী ষ্টেপ লোৱা হ'ব। তাৰ বাবে কিছুমান কেণ্ডিডেট এনেকুৱাও আছে GT অথবা PGTত পাইছে যদিও তেওঁলোকে LP আৰু UPৰ পদৰ পৰা তেওঁলোকৰ নিজৰ কেণ্ডিডেটছাৰখিনি উঠাই নল'ব, কিন্তু এই নোটিছখন প্ৰকাশ কৰাৰ পিছতেই তেওঁলোকে এতিয়া বাধ্য, কিয়নো নহ'লে নেচেচাৰী ষ্টেপ লোৱা হ'ব, এইটো হ'ব ডুপ্লিকেচি ইন ৰিক্ৰুটমেণ্ট। তো এতিয়া তেওঁলোকে নিশ্চয় যদি কোনোবা কেণ্ডিডেটে GT অথবা PGTত পাইছে বা বহুতো কেণ্ডিডেট আছে GT অথবা PGTত পাইছে, এতিয়া তেওঁলোকে নিজৰ কেণ্ডিডেটছাৰখিনি উঠাই ল'ব। তাৰ বাবে আপোনালোকৰ যিসকলে অলপ পইণ্টৰ বাবে বা 1 মাৰ্কৰ বাবেও আপোনালোকে ৰৈ আছে, তেওঁলোকৰ বাবেও এতিয়া ভাল খবৰ। আপোনালোকৰ হয়তো ফাইনেল লিষ্টত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হ'ব। তাৰ বাবে আপোনালোকে এই নোটিছখন শ্বেয়াৰ কৰক আৰু থেংক ইউ ফৰ ৱাচিং।